নমস্কাৰ। আজিৰ কবিতাৰ শিৰোনাম আবেগৰ বৰ্ণমালা। বৰ্ণমালাৰ প্ৰতিটো বৰ্ণই হৃদয়ত আবেগৰ পাতবোৰ নতুন নতুন ৰূপত তুলি ধৰিছিল। বুদ্ধিকতাই মাথো আভিধানিক গূঢ়ত্ব বিচাৰিছিল। কি যে আচৰিত, সকলো যেন আগতে লিখিত আছিল। মাথো প্ৰয়োজন আছিল উচিত সময়ৰ। ভাল বেয়া, ভুল শুদ্ধ শব্দবোৰ তেতিয়াও আছিল। মাথো ব্যৱহৃত উপাধাগৰাকীহে সময়ে সময়ে সলনি হয়। দিন গ'লে ৰাতি হ'লে দিন যে হ'বই। খোজবোৰ আগুৱাই গৈ থাকে। এক প্ৰহেলিকাময় আত্মনাদ চলি থাকে। প্ৰতি উশাহত, প্ৰতি হৃদস্পন্দনত। অমাৱস্যাৰ ক'লা আৱৰণত চকুৰে মনিব নোৱাৰা দুখৰ ছাঁ। আশাৰ আইনাখনৰ ভঙা টুকুৰাবোৰত প্ৰতিবিম্বিত হৈ উঠিছিল অকথ্য বৰ্ণবোৰ। দিক বিদিক শূন্যতাই আৱৰি পেলাইছিল। দুহাতেৰে সাবটি ধৰিছিলোঁ মৰিচিকাময় সেই মৰমৰ টোপালবোৰ। হাতৰ আঙুলিৰ ফাঁকত নিগৰি পৰিছিল যতনে ৰখা মৌচাকৰ ৰস। ৰঙা পৰুৱাই খুটি খুটি খাই পেলাইছিল। নিঃসহায় মৃতপ্ৰায় আউলি যোৱা হাত দুখনেৰে কথমপি দুৱাৰখন বন্ধ কৰি দিলোঁ। কিয় জানানে? নিস্তব্ধতা যে এতিয়া মোৰ আপোন লগা হ'ল। নিস্তব্ধতা এতিয়া মোৰ আপোন লগা হ'ল।